নমস্কাৰ বন্ধুসকল, মোৰ নাম সুমন বিশ্বাস। মোৰ ঘৰ অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মই কৈছো। আজি আমি এই ভিডিঅ'তে আলোচনা কৰিম কি ফৰএভাৰ লিভিং বিজনেছৰ তিনিটা মেইন সমস্যাৰ বিষয়ে, আৰু এই সমস্যাটো কেনেকৈ সমাধান কৰিম, কেনেকৈ মই সমাধান কৰিলো, আৰু মোৰ টিম কেনেকৈ এই সমস্যাটো সমাধান কৰি কেনে অতি সৰল আৰু সহজৰ সৈতে এটা চিষ্টেমেটিকেলি কাম কৰি আছে, ৰাইট? তো আজি আমি এই ভিডিঅ'ত এই সম্পৰ্কে আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনাক জানকাৰী দিব বিচাৰোঁ, যদি আপুনি ফৰএভাৰ লিভিং বিজনেছ জইন কৰিব বিচাৰে, যদি আপুনি ফৰএভাৰ বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত মোৰ নাম্বাৰ পপ আপ হৈ আছে। আপুনি মোৰ নাম্বাৰৰ সৈতে কল কৰি কিনে ডাইৰেক্টলি পাৰ্চনেলি মোৰ সৈতে ফৰএভাৰ বিজনেছৰ বিষয়ে ডিছকাশ্যন কৰিব পাৰে, ঠিক আছে? তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপুনি ফৰএভাৰ লিভিং বিজনেছত কাম কৰি আছে, ৰাইট, তো ফৰএভাৰ লিভিং বিজনেছৰ এটা মেইন কমন সমস্যা কি লিডৰ সমস্যা, মানে প্ৰিমিয়াম কোৱালিটিৰ লিড নাই। তো এতিয়া লিড মানেনো কি? লিড হৈছে, ধৰি লওক আপুনি বিজনেছ ষ্টাৰ্ট কৰিল, ৰাইট? তো ফৰএভাৰ লিভিং বিজনেছ যিটো নেকি এটা বিজনেছ এটা নেটৱৰ্ক মাৰ্কেটিং মডেলৰ সৈতে কাম কৰি আছে, ৰাইট? যদিও নেকি নেটৱৰ্ক মাৰ্কেটিং মডেলছ মানে কি? নেটৱৰ্ক মাৰ্কেটিং মডেলছ মানে হৈছে এইটোৱে কি আপুনি এই বিজনেছত আপুনি তেতিয়াই ইনকাম কৰিব পাৰে, তেতিয়া আপুনি পইচা ইনকাম কৰিব পাৰে যেতিয়া নেকি কোনোবাই মানুহে আপোনাৰ সৈতে জইন কৰে, ৰাইট? বা যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি আপোনাৰ পাৰ্চনেল আইডিৰ সৈতে আপুনি চেলিং কৰে, ৰাইট? তো এইটো দুটাই ৰাস্তা কি ফৰএভাৰ বিজনেছত টকা ইনকাম কৰাৰ কাৰণে, ৰাইট? তো প্ৰথমটো কি, যদি আপোনাৰ তাত মানুহ নাথাকে, যদি আপোনাৰ তাত এজন ক্লায়েণ্টৰ যদি নাম্বাৰ নাথাকে, যদি আপোনাৰ তাত এজন মানুহ যিয়ে নেকি বিজনেছ মাইণ্ডছেট হয়, যিয়ে নেকি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, যদি এনেকুৱা মানুহৰ আপোনাৰ সংযোগ নাথাকে, তো আপুনি বিজনেছনো কেনেকৈ কৰিব? আপুনি মানুহটো কেনেকৈ জইন কৰাব পাৰিব? নোৱাৰে না। আজিকালি সময়ত ফৰএভাৰ লিভিং বিজনেছত মানুহে মানুহক জইন কৰাৰ কাৰণে কোনোবা ইনষ্টাগ্ৰাম মেছেজ কৰি আছে, কোনোৱে কল কৰি আছে, কোনোবা আপোনাৰ ৰিলেশ্যনৰ মানুহসকলক কিবা ভুল চুল কৈ কেনে জইন কৰাই আছে, ৰাইট? তো তোক জইন তো কৰি লয়, জইন কৰাটো ইমান সমস্যাটো সমাধান নহয়, বা জইন কৰাৰ পিছত মানুহে কাম নকৰে। চাওক, যদি আপোনাৰ সৈতে কোনো এজন মানুহে জইন কৰিলে আৰু জইন কৰাৰ পিছত যদি মানুহটোৱে কামেই নকৰে, তো আপুনি সেইটো মানুহৰ পৰা আপুনি ওৱান টাইমটো ইনকাম কৰিব পাৰে, বাট লাইফ টাইম ইনকাম কৰিব নোৱাৰে, ৰাইট? তো চাওক, যিকোনো এটা সমস্যাৰ দুটা সমাধান আছে, এটা হৈছে লাইফ টাইম, এটা হৈছে শৰ্ট টাৰ্ম আৰু লং টাৰ্ম, ৰাইট? তো আপুনি শৰ্ট টাৰ্মটো সমস্যাৰ সমাধান হৈ যায়, বাট লং টাৰ্মটো নহয়। তো আপুনি যদি এনে ব্যক্তিসকলক আপুনি আপোনাৰ টিমৰ সৈতে জইন কৰিব বিচাৰে, যিসকল নেকি বিজনেছ মাইণ্ডছেট হয়, যিসকল নেকি আপোনাৰ নিজৰ লাইফৰ সৈতে চিৰিয়াছ হয়, যিসকল মানুহ নেকি নিজৰ জীৱনৰ সৈতে কিবা না কিবা এটা কৰিব বিচাৰে, ৰাইট? তো তেনেসকলৰ মানুহৰ সৈতে আপুনি বিজনেছ কৰিলে আপুনি অতি সোনকালে ফৰএভাৰ বিজনেছৰ আপুনি সফলতা অৰ্জন কৰিব পাৰে, ৰাইট? তো তেনেকুৱা মানুহৰ নাম্বাৰনো ক'ত পাব, বা তেনেকুৱা মানুহৰ সৈতে যোগাযোগনো আপুনি কেনেকৈ পাব? তো এইটো কৰিবলৈ হ'লে আপুনি এটা অট'মেট চিষ্টেম ইউজ কৰিব লাগে। অট'মেশ্যন চিষ্টেম মানে হৈছে আপুনি এট্ৰেকশ্যন মাৰ্কেটিং প্লাছ ছ'চিয়েল মিডিয়া প্লাছ স্মাৰ্টাৰ এণ্ড হাৰ্ড, এই চাৰিটা বস্তু আপুনি আপোনাৰ বিজনেছক সংযোগ কৰিব লাগিব, ৰাইট? তো চাওক, যেতিয়া নেকি আপুনি অট'ম চিষ্টেমতে কাম কৰিব, ছ'চিয়েল মিডিয়াতে কাম কৰিব, তো ছ'চিয়েল মিডিয়া কাম কৰাৰ পিছত যিসকল মানুহে নেকি ইণ্টাৰেষ্টেড হয় ফৰ বিজনেছ ষ্টাৰ্ট কৰাৰ কাৰণে, যিসকল মানুহ নেকি এইটো বিজনেছ কাৰণে চিৰিয়াছ হয়, সেইসকল মানুহে আপোনাক অট'মেটিকেলি আপোনাক কল কৰিব, অট'মেটিকেলি আপোনাক মেছেজ কৰিব, অট'মেটিকেলি আপোনাৰ মানুহ সংযোগ কৰিব, ভাই মই ফৰএভাৰ বিজনেছ জানিব বিচাৰোঁ, ভাই মই ফৰএভাৰ কোম্পানীৰ প্ৰডাক্ট ল'ব বিচাৰোঁ। তো তেতিয়াহ'লে আপুনি বিজনেছ কৰাটো অতি সহজ হৈ যাব, ৰাইট? তো এইটো হৈছে প্ৰথম সমস্যাটো সমাধান, কি আপুনি প্ৰিমিয়াম কোৱালিটি লিডৰ সৈতে কাম কৰিব লাগিব। যদি আপুনি প্ৰিমিয়াম কোৱালিটি লিডৰ সৈতে কাম কৰে, আপুনি প্ৰিমিয়াম চিষ্টেম ইউজ কৰিব লাগিব, প্লাছ হাৰ্ডৱৰ্ক, স্মাৰ্টৱৰ্ক, প্ৰিমিয়াম চিষ্টেম, অট'মেট চিষ্টেম আৰু ছ'চিয়েল মিডিয়া এনে কিছুমান বস্তু আপুনি এড কৰিব লাগিব আপোনাৰ বিজনেছত, ঠিক আছে? ছেকেণ্ড সমস্যাটো কি প্ৰিমিয়াম কোৱালিটি কাষ্টমাৰ আপোনাৰ তাত নাই। ধৰি লওক আপুনি ফৰএভাৰ বিজনেছ কাম কৰি আছে, আপোনাৰ গ'লছ কি আপুনি মেনেজাৰ হ'ব বিচাৰে, আপোনাৰ গ'লছ কি আপুনি এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'ব বিচাৰে, আপোনাৰ গ'লছ কি আপুনি ছুপাৰভাইজাৰ হ'ব বিচাৰে, ৰাইট? ধৰি লওক আপুনি ছুপাৰভাইজাৰ কিবা নহয় কিবা কৰি কেনে আপুনি হৈ গ'লে, ৰাইট? আপুনি টুচিজ কৰি ল'লে, ঠিক আছে? তো ধৰি লওক আপুনি ছুপাৰভাইজাৰ হয়, তো ছুপাৰভাইজাৰ হোৱাৰ পিছত আপুনি টিমত আপুনি ৩-৪জন ৫জন ১০-১৫জন মানুহ থাকিব, ৰাইট? তো ধৰি লওক আপুনি টিমত আজি এইটো মাহত আপুনি টিম ভালকৈ কাম কৰিলে, ৩-৪জন মানুহ জইন কৰিলে, বহুতখিনি প্ৰডাক্ট চেল কৰিলে, আপোনাৰ টিমত মানে আপুনি যদি ডাউনত ভালকৈ বিজনেছ হয়, ৰাইট? তো চাওক, আপুনি যদি আপোনাৰ টিমৰ পৰা ইনকাম কৰিব বিচাৰে, যদি আপুনি টিমৰ পৰা কমিশ্যন ল'ব বিচাৰে,
তেতিয়াহ'লে আপুনি এভৰি মান্থ আপুনি 4CC এক্টিভ কৰিব লাগিব, ৰাইট? তো এতিয়া 4CC মানেনো কি? 4CC মানে হৈছে 1+3 1CC যেনেকৈ প্ৰডাক্টটো হয়, আপুনি পাৰ্চনেল আইডিৰ সৈতে আপুনি এভৰি মান্থ মানে যি মান্থ আপুনি আপোনাৰ টিমৰ সৈতে কমিশ্যন বিচাৰে, তো সেইটো মান্থত আপুনি আপোনাৰ আইডিৰে 1CC মানে 14ৰ পৰা 1500 টকা প্ৰডাক্ট আপুনি নিজে কিনিব লাগিব। আর এতিয়া চাওক, এই 1CC কৰাৰ কাৰণে দুটা ৰাস্তা। এটা কি আপুনি নিজৰ টকাৰে আপুনি কিনি লওক, অন্য এটা ৰাস্তা কি আপুনি এনে কিছুমান প্ৰিমিয়াম কোৱালিটি কাষ্টমাৰ বনাই দিয়ক, আপুনি সেইসকল কাষ্টমাৰ আপুনি প্ৰডাক্ট দি দিয়ক। তো অন্য এটা সমস্যাটো সমাধান, ৰাইট? তো যদি আপোনাৰ তাত কাষ্টমাৰ নাথাকে, তো আপুনি সমস্যাটো কেনেধৰণে সমাধান কৰিব নোৱাৰে না। তো সেইটোই মই ক'ব বিচাৰো ভাই, আজিৰ তাৰিখত আপুনি যিমান ইম্পৰ্টেণ্ট বিজনেছত মানুহ জইন কৰোৱা, ইমানেই ইম্পৰ্টেণ্ট বিজনেছত কাষ্টমাৰৰ সৈতে প্ৰডাক্ট চেলিং কৰা, ৰাইট? তো যদি আপুনি জানিব বিচাৰে কি মই আৰু মোৰ টিম আৰু মোৰ চিষ্টেম কেনেকৈ কাম কৰে, প্ৰডাক্ট ৰিটেল কৰাৰ ক্ষেত্ৰত মোক কেনেকৈ সহায় কৰে, ৰাইট? যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আপুনি মোক স্ক্ৰীনৰ যিটো নেকি নাম্বাৰ আছে সেইটো নাম্বাৰ আপুনি মোক কল কৰিব পাৰে, মই আপোনাক সহায় কৰিম, ঠিক আছে? তিনিটা সমস্যাটো কি, মানুহে জইন কৰাৰ পিছত কনচিষ্টেণ্ট কাম নকৰে। চাওক, যদি আপুনি ফৰেভাৰ বিজনেছ ষ্টাৰ্ট কৰিলে, তো ফৰেভাৰ বিজনেছত তিনি ধৰণে কাম কৰিব পাৰে, পাৰ্ট টাইম, চাম টাইম আৰু এটা হৈছে ফুল টাইম। তো পাৰ্ট টাইম কাম কৰক, কোনো ধৰণৰ সমস্যা নাই, ৰাইট? ফুল টাইম কাম কৰক, কোনো ধৰণৰ সমস্যা নাই। কিন্তু যদি আপুনি এই বিজনেছত আপুনি চাম টাইম কাম কৰি আছে, তেতিয়াহ'লে আপুনি এইটো বিজনেছত গ্ৰোথ আপুনি নাপায়, তেতিয়াহ'লে আপুনি এইটো বিজনেছ পৰা টকা ইনকাম কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি এইটো বিজনেছত আপুনি ভাল টকা পইচা ইনকাম নকৰে। কিয়? চাম টাইম মানে আজি আপুনি কাম কৰিলে 2 দিন কাম নকৰে, 2 দিন কাম কৰিলে 3 দিন কাম নকৰে। তো ভাই এনেকৈ কাম কৰিলে আপুনি কোনো ধৰণৰ সফলতা অৰ্জন কৰিব নোৱাৰে। মই অনলি ফৰেভাৰ বিজনেছৰ কোৱা নাই, যিকোনো ফিল্ডত আপুনি একো কৰিব নোৱাৰে, মই আপোনাক গেৰেণ্টি দিম, মই আপোনাক কৰিব পাৰো। মোৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ টিম আছে, মই যেনেকৈ কাম কৰি আছো এইটোই মই আপোনাক কৈ আছো, ৰাইট? মানে এই তিনিটা চিষ্টেম আপুনি অট'মেট কৰিব লাগিব। প্ৰথম আপুনি কনচিষ্টেণ্ট মানে ৰেগুলাৰ কাম কৰিব লাগিব। দ্বিতীয়টো আপুনি প্ৰডাক্ট আপুনি চেল কৰাৰ কাৰণে কাষ্টমাৰ আপুনি লাগিব। থাৰ্ড, আপুনি বিজনেছটো ডুপ্লিকেশ্যন কৰিব লাগিলে আপুনি ভাল মানুহ আপোনাৰ সৈতে জইন কৰাব লাগিব, ৰাইট? তো যদি আপুনি বিচাৰে কি হয় মই এই সমস্যাটো সমাধান কৰিব বিচাৰো, যদি আপুনি বিচাৰে হয় মোৰ লিডৰ সমস্যা, মোৰ পতা কাষ্টমাৰ নাই, মই নাজানো কাষ্টমাৰ ক'ত আছে ক'ত নাই, কিদৰে চেল কৰে, যদি আপুনি জানিব বিচাৰে আৰু মোৰ প্ৰবন চিষ্টেমৰ সৈতে আপুনি ফৰেভাৰ বিজনেছ আগবাঢ়ি যাব বিচাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, স্ক্ৰীনত যিটো নেকি নাম্বাৰ পপ আপ হৈ আছে, ৰাইট? তো সেইটো নম্বৰ আপুনি পাৰ্চনেলি আপুনি কানেক্ট কৰিব পাৰে। মই আপোনাক পাৰ্চনেলি সহায় কৰিম কি কেনেকৈ আপুনি এই বিজনেছত আগবাঢ়ি যাব পাৰে, কেনেকৈ আপুনি বিজনেছত আগলৈ কাম কৰিব পাৰে, আৰু কেনেকৈ আপুনি মোৰ চিষ্টেমৰ সৈতে ইউজ কৰি কেনে ফৰেভাৰ বিজনেছৰ যিকোনো ধৰণৰ মানে এচিভমেণ্ট আপুনি এচিভ কৰিব পাৰে, ৰাইট? যদি আপুনি অধিক জানিব বিচাৰে, তেতিয়াহ'লে আপুনি মোক স্ক্ৰীনত দিয়া নাম্বাৰ আপুনি কণ্টেক্ট কৰিব পাৰে। অন্যথা যদি আপুনি ফৰেভাৰ কোম্পানী জইন কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত মই মোৰ ফ্ৰী জইনিং লিংক দি দিম, তাতে ক্লিক কৰি কেনে এটা ফৰ্ম আহিব, ফৰ্মটো ক্লিক কৰি কেনে আপুনি মোৰ সৈতে অতি সহজ ভাষাৰ সৈতে অতি সহজতে আপুনি মোৰ সৈতে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, ঠিক আছে? তো বলক আমি অন্য এটা ভিডিঅ'ত অন্য এটা টপিকতে আলোচনা কৰোঁ, যাতে মই আপোনাৰ পাৰ্চনেল ভাৱে সহায় কৰিব পাৰো এই চেনেলৰ মাধ্যমে, যাতে আপুনি অতি সোনকালে ফৰেভাৰ বিজনেছত সফলতা অৰ্জন কৰিব পাৰে, ঠিক আছে? তো বলক অন্য এটা ভিডিঅ'ত অন্য এটা টপিকৰ সৈতে আমি আলোচনা কৰিম।